नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नसमाई मौजिद बंधुসকল पलकते सामूहिक आज सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर मंत्री बिमल बरार कन्भय दुर्घटनाग्रस्त। शिवसागरत दुर्घटनात पतित होइसे मंत्री बिमल बरार कन्भय और এই ভয়ঙ্কৰ दुर्घटनात आहत होइसे 4জনকৈ आरक्षी जवान। मंत्री बिमल बरार कन्भय दुर्घटनाग्रस्त। सन्मुखत गरुर पोवाली परार बारे সংঘটিত হৈছে ভয়ঙ্কৰ দুৰ্ঘটনা। প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানলৈ গৈ থাকোঁতেই কনভয় দুৰ্ঘটনাগ্ৰস্ত হৈছে। টিংখাঙৰ পৰা যোৰহাটলৈ আহি আছিল মন্ত্ৰী বিমল বৰাৰ কনভয় আৰু এই দুৰ্ঘটনাত আহত হৈছে কনভয়ত থকা 4গৰাকী আৰক্ষী জোৱান। শিৱসাগৰত এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাত পতিত হৈছে মন্ত্ৰীগৰাকীৰ কনভয় আৰু এই ভয়ঙ্কৰ দুৰ্ঘটনাত 2জন দলীয় কৰ্মীও आहत হৈছে। পৰৱৰ্তী খবৰ আপোনাৰ সন্তানৰ হাতত মোবাইল ফোন তুলি দিয়াৰ পূৰ্বে এশবাৰ ভাবক, কিয়নো মোবাইল ফোনৰ ব্যৱহাৰে আপোনাৰ সন্তানলৈ মাতিছে ভয়ঙ্কৰ বিপদ। শেহতীয়াকৈ এমছৰ অধ্যয়নত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য। দেশৰ প্ৰতিগৰাকী অভিভাৱকৰ বাবে জৰুৰী খবৰ। মোবাইল ব্যৱহাৰে আপোনাৰ শিশুটিলৈ মাতিছে ভয়ঙ্কৰ বিপদ। এমছৰ অধ্যয়নত পোহৰলৈ আহিছে এই ভয়ঙ্কৰ তথ্য। 10 পৰা 15 বছৰৰ শিশুৰ মাজত বৃদ্ধি পাইছে ৰোগৰ সংখ্যা। বিগত 12-13 বছৰত শিশুৰ মাজত বৃদ্ধি পাইছে চকুৰ সমস্যা। চশমাৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে শিশুৰ মাজত। চহৰৰ প্ৰতি 4টা শিশুৰ মাজত এটি শিশুক প্ৰয়োজন হৈছে চশমাৰ, কিন্তু গাঁৱৰ প্ৰতি 7টা শিশুৰ মাজত এটি শিশুক লাগে চশমা। আৰু চকুৰ সমস্যাৰ বাবে অধ্যয়নত আহিছে বাধা। 2050 চনলৈকে দেশৰ 40% শিশুৰ চকু নষ্ট হোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে এমছে কৈছে, যদি এনেদৰে মোবাইল ফোন ব্যৱহাৰ কৰি থাকে বা এই প্ৰৱণতা থাকি যায়, তেতিয়াহ'লে 2050 চনলৈকে দেশৰ প্ৰায় 40% শিশুৰ চকু নষ্ট হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ চ্যালেঞ্জ এআই উদ্যাপ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। বদৰুদ্দিন আজমলে মন্তব্য কৰি কয় যে অসম চৰকাৰে মাদ্ৰাছা বন্ধ কৰিলেও আমাৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হ'বই, আমাৰ সৈতে সদায় আল্লাহৰ আশীৰ্বাদ আছে। এই মন্তব্য বদৰুদ্দিন আজমলৰ। বিজেপিৰ বিৰুদ্ধে পুনৰ সৰব এআই উদ্যাপ প্ৰধান মৌলানা বদৰুদ্দিন আজমল। বৰপেটাত বিশাল জনসভাত বিজেপিক তীব্ৰ সমালোচনা বদৰুদ্দিন আজমলৰ। অসম চৰকাৰৰ সৈতে মোৰ টক্কৰ চলি আছে, এই মন্তব্য আজমলৰ। আজমলে লগতে মন্তব্য কৰি কয় যে চৰকাৰে মাদ্ৰাছা বন্ধ কৰিলেও আমাৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হ'বই, আমাৰ সৈতে সদায় আল্লাহৰ আশীৰ্বাদ আছে। 1 টকাও নোহোৱাকৈ আমাৰ ছাত্ৰ ছাত্ৰী ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে। চৰকাৰে এতিয়ালৈকে 800 চিকিৎসক নিৰ্মাণ কৰিব পৰা নাই বা বনাব পৰা নাই, কিন্তু আজমলৰ প্ৰতিষ্ঠানৰ পৰা এতিয়ালৈকে 800 চিকিৎসক ওলাই গৈছে। মুখ্যমন্ত্ৰীয়ে যিমানে বেয়া চিন্তা কৰিব সিমানে মুছলমানসকল আগবাঢ়ি যাব। মুখ্যমন্ত্ৰীয়ে কয় মাদ্ৰাছা বন্ধ কৰক আৰু ডাক্তৰ ইঞ্জিনিয়াৰ বনাওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ নামত শপত খাইছে নেকি বুলি প্ৰশ্ন বদৰুদ্দিন আজমলৰ। আজমলে লগতে কয়, যদি মুখ্যমন্ত্ৰীয়ে ধৰ্মৰ নামত শপত খোৱা নাই তেন্তে তেওঁ আমাক সহায় কৰক, আমাৰ প্ৰতিষ্ঠানক সাহায্য দিয়ক আৰু প্ৰতিষ্ঠানৰ ভাল গুণ গাওক। আৰু এই নিৰ্বাচনী জনসভাত কংগ্ৰেছকো খুৰদাৰ সমালোচনা বদৰুদ্দিন আজমলৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। অসমৰ ইউটিউবাৰসকললৈ ভাল খবৰ আনিছে অসম চৰকাৰে। অসমৰ ইউটিউবাৰসকলক চৰকাৰী অনুদান আগবঢ়াব অসম চৰকাৰে। ইউটিউবত ভিডিঅ' বনোৱা সকললৈ ভাল খবৰ। অসমৰ ইউটিউবাৰে লাভ কৰিব চৰকাৰী অনুদান। 100K ছাবস্ক্ৰাইবাৰ বা তাতকৈ অধিক ছাবস্ক্ৰাইবাৰ থকা সকলেহে কৰিব পাৰিব আবেদন।
DIPRত পঞ্জীয়নভুক্ত ইউটিউবাৰে লাভ কৰিব চৰকাৰী অনুদান আৰু আবেদনৰ বাবে আহ্বান জনাইছে DIPRে 8 মাৰ্চৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আৰু অহা 22 মাৰ্চৰ ভিতৰত কৰিব লাগিব আবেদন এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ আপোনালোকে ভিজিট কৰক https://dipr.assam.gov.in এই ৱেবছাইটত সবিশেষ তথ্য জানিব পাৰিব পৰৱৰ্তী খবৰ বিজেপিক পুনৰ খুৰদাৰ সমালোচনা সাংসদ গৌৰৱ গগৈয়ে কয় যে নিৰ্বাচন আহিছে সেইবাবে বিজেপিয়ে মিয়া শব্দটো পাহৰিব ধৰিছে আৰু আজিৰ তাৰিখত মোদী মানে হৈছে মূল্য বৃদ্ধি এই মন্তব্য কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ কংগ্ৰেছৰ নিৰ্বাচনী জনসভাত বিজেপিৰ বিৰুদ্ধে পুনৰ সৰব গৌৰৱ গগৈ ধিঙত কংগ্ৰেছৰ বিশাল জনসভাত বিজেপিক তোলা ধনা কংগ্ৰেছী সাংসদগৰাকীৰ আৰু তেওঁ মন্তব্য কৰি কয় যে এতিয়া বিজেপিয়ে লাহে লাহে মিয়া শব্দটো এৰি দিছে তেওঁলোকে পাহৰি গৈছে নিৰ্বাচন আহিছে বিজেপিয়ে এতিয়া মিয়া শব্দটো পাহৰিব ধৰিছে আকৌ বিজেপিয়ে খেতিয়কসকলক মাদ্ৰাসাক লৈ অপমানজনক কথা ক'ব নিৰ্বাচনৰ পিছত বিজেপিয়ে আকৌ ৰাইজৰ মাজত ঘৃণাৰ ভাৱ সৃষ্টি কৰিব ৰামায়ণৰ প্ৰসংগৰে বিজেপিক ৰাৱণৰ সৈতে অহংকাৰী বুলি তুলনা কৰিলে গৌৰৱ গগৈয়ে আৰু আজিৰ তাৰিখত মোদী মানে হৈছে মূল্য বৃদ্ধি এই মন্তব্য কৰে গৌৰৱ গগৈয়ে লগতে কয় কংগ্ৰেছ হৈছে দুখীয়া মানুহৰ দল আৰু বিজেপি হৈছে ধনী মানুহৰ দল নিৰ্বাচন পাৰ হৈ গ'লে তেওঁলোকে আকৌ আমাক অপমানিত কৰিব ৰাৱণৰ দৰে এদিন বিজেপিৰ অহংকাৰৰ পতন হ'ব বিজেপিৰ নিজ দলৰ কোনো ৰাজনীতিৰ প্ৰতি সততা নাই আৰু লগতে AIUDF দলে কি ক'ব তাৰ স্ক্ৰিপ্ট তৈয়াৰ কৰিছে বিজেপিয়ে AIUDF দলক তীব্ৰ সমালোচনা কংগ্ৰেছী সাংসদগৰাকীৰ পৰৱৰ্তী খবৰ সমাগত ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰু ৰমজান মাহক লৈ আহি গ'ল নতুন নিয়ম ৰমজান মাহৰ বাবেই সলনি হ'ল বিদ্যালয়ৰ পাঠদানৰ সময় ৰমজান মাহক লৈ আহি গ'ল নতুন নিয়ম বিদ্যালয়ৰ পাঠদানৰ সময়সূচীৰ হাল সলনি কৰা হৈছে ৰমজান মাহৰ বাবে আগুৱাই দিয়া হ'ল পাঠদানৰ সময় পুৱা 8 বজাৰ পৰা এতিয়াৰ পৰা বিদ্যালয়ত কৰিব লাগিব পাঠদান আৰু 12:45 ছুটি দিয়া হ'ব বিদ্যালয় ৰোজা আৰু ইফতাৰৰ সুবিধাৰ্থে এই সময়সীমা নিৰ্ধাৰণ কৰা হৈছে উল্লেখযোগ্য যে পূৰ্বে 10 বজাৰ পৰা বিয়লি 4:20 চলিছিল পাঠদান আৰু ৰমজান মাহক লৈ কৰ্ণাটকৰ শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়তে মৃত্যু হৈছে এগৰাকী বিজেপি বিধায়কৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ফচুম খিমহুন নামৰ এগৰাকী বিজেপিৰ বিধায়কৰ প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণ আৰু অৰুণাচল প্ৰদেশত বিভিন্ন প্ৰকল্প উদ্বোধনৰ কাৰ্যসূচীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিজেপি শিবিৰক উৎসাহিত কৰাৰ সময়তে অৰুণাচল প্ৰদেশৰ এগৰাকী বিজেপি বিধায়কৰ মৃত্যু হৈছে শনিবাৰে মৃত্যু হোৱা এগৰাকী বিজেপি বিধায়কৰ নাম হৈছে ফুচুম খিমহুন মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 63 বছৰ জানিব পৰা মতে হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় উল্লেখযোগ্য যে ফচুম খিমহুন অৰুণাচলৰ 52 নং চাংলাং দক্ষিণ সমষ্টিৰ পৰা 2014 চনত প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল সেইবাৰ তেওঁ অৱশ্য পিপলছ পাৰ্টিৰ পৰাহে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ইয়াৰ পিছত 2019 চনত তেওঁ বিজেপিৰ টিকটত একেটা সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু মৃত্যুৰ সময়ত তেওঁৰ পত্নী আৰু 2 সন্তানক ইহ সংসাৰত এৰি থৈ যায়